পোনপ্ৰথমতে সকলোকে নমস্কাৰ আৰু গ্ৰিটিংছ এভৰিৱান। মোৰ নাম হ'ল বহুত বেছি ইম্পৰ্টেণ্ট নহয়, বাট এই চেনেলটোত কি তোমালোকে দেখা পাবা, এই চেনেলটোৰ পৰা কি তোমালোকৰ লাভালাভ হ'ব সেইখিনি কৈ দিয়াটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, তাত যাতে তোমালোকৰ যিখিনি ক্লিয়াৰিটি এবাউট দি চেনেল এণ্ড এবাউট মাই এফাৰ্টছ যাতে তোমালোকে বুজি পোৱা। অ'কে, চ' এই চেনেলটোত ফাৰ্ষ্ট কথা হ'ল যিমানখিনি বুক আমাৰ ফ'ল' কৰা যাব, এই বুকখিনি ফ'ল' কৰা যাব NCERT, আৰু ইয়াতে মেইনলি যিটো মিডিয়াম হ'ব সেই মিডিয়ামটো হ'ব আছামিজ মিডিয়াম। অ'কে, NCERT বুলি কোৱাৰ লগে লগে আমাৰ যিখিনি অসম গভমেণ্টৰ যিখিনি এক্সাম আছে সেইখিনিৰ ওপৰত ভিত্তি কৰিয়ে আৰু মেইনলি ইয়াত প্ৰিপেয়াৰ কৰা হ'ব HSLCৰ বাবে, যিটো হয়তো এইবাৰৰ পৰা উঠাই দিব পাৰে, বাট ষ্টিল তোমালোকক ক্লাছ 8, ক্লাছ 9, ক্লাছ 10ৰ পৰা ইয়াতে কি কৰা হ'ব, মেথছ আৰু ছায়েন্সক একেবাৰে পাৰ্টিকুলাৰলি এণ্ড মেইনলি গোটেইখিনি আমাৰ কেনে বেচিছত কৰা হ'ব। প্ৰথমে আমাৰ কনচেপচুৱেল বেচিছত, দেন আমি কি কৰিম, তাক প্ৰেক্টিচ কৰিম। তাৰপাছত বিয়ণ্ড টেক্সট বুক আমি কি কৰিম, ইয়াতে ডিছকাশ্যন কৰা হ'ব। বিয়ণ্ড টেক্সট বুক এইভাবে লাগিব কিয়নো আজিকালি NEP 2022 মতে আমাৰ যিমানবিলাক আমাৰ এতিয়া কুৱেশ্যন পেপাৰবিলাক চেট হ'ব, এই গোটেইবিলাক কুৱেশ্যন পেপাৰ আমাৰ কি হ'ব, 100% বাচ্চাটোৰ নলেজ আৰু কনচেপ্টৰ ওপৰত ভিত্তি কৰি পিনে হ'ব। চ' আমি কি কৰিম, বিয়ণ্ড টেক্সট বুক কুৱেশ্যন এনচাৰবিলাকো চল্ভ কৰিব ট্ৰাই কৰিম। আকৌ ইয়াতে একেবাৰে মেইন বস্তুবিলাক ইনক্লুড কেনেকৈ কৰা হ'ব আৰু কিয় কৰা হৈছে সেইটো মই কৈ দিছোঁ। চবতকৈ প্ৰথমে এইটোতো কৈ থৈ দিওঁ, তোমালোকে ইয়াতে প্ৰথমে যিমানবিলাক এটলিষ্ট জুলাই 20 মানলৈকে যিমানবিলাক তোমালোকে ভিডিঅ' লাইভো পাবা, সেই লাইভ ভিডিঅ'বিলাকো অলৰেডি প্ৰি ৰেকৰ্ডেড হৈ আছে। আকৌ মই অলৰেডি এই ভিডিঅ'টো যেতিয়া মই বনাইছোঁ, এই ভিডিঅ'টোৰ আগতে মই অলৰেডি ক্লাছ 10ৰ মেথছ এণ্ড ছায়েন্সৰ অলৰেডি মই এটলিষ্ট 10টা চেপ্টাৰৰ মানে এটলিষ্ট আমি 40টা ভিডিঅ' আমি কি কৰিছোঁ, অলৰেডি কমপ্লিট কৰিছোঁ। অ'কে, চ' সেইকেইটা অলৰেডি আপলোডেড আছে, সেইকেইটা চিডিউল হৈ আছে অট'মেটিকলি, সিহঁতে মানে একেবাৰে একৰ্ডিং টু দ্য টাইম সিহঁতে কি হৈ যাব, আপলোড হৈ যাব। চ' তোমালোকে কণ্টিনিউটি এণ্ড মানে ৰেগুলাৰিটিৰ কথা তোমালোকে টেনশ্যন ল'ব নালাগে, যিহেতু অলৰেডি আপলোড হৈয়ে আছে, সেইকেইটা জাষ্ট আনলিষ্টেড কৰা আছে, সেইকেইটা নিজে আপলোড হৈ যাব। অ'কে, চ' আমি এতিয়া কি কৰিম, ইয়াতে চাবা দেই, প্ৰথমে আমি কি কৰিম, চেপ্টাৰ এটা আমাৰ যেনেকৈ স্কুল বা আমাৰ যেনেকৈ কোচিঙত আমি পঢ়াওঁ, তেনেকৈ আমি চেপ্টাৰ ৱাইজ আমি কি কৰিম, যাম ইয়াতে। চেপ্টাৰত আমাৰ ইয়াতে যিমানবিলাক এক্সাৰচাইজ থাকিব, এক্সাৰচাইজবিলাক আমি কমপ্লিট কৰিম এলং উইথ অল দ্য কুৱেশ্যনছ। বাট ইয়াতে এটা কাম কৰা হৈছে, ফৰ এক্সাম্পল লাইক তোমালোকৰ যিকোনো এটা ধৰি লোৱা, ফৰ এক্সাম্পল 3.3 এক্সাৰচাইজৰ আমাৰ কি হৈছে, 1 নম্বৰৰ 1, 2, 3, 4, 5, 6টা এনেকৈ কুৱেশ্যন আছে। 1 নম্বৰ কুৱেশ্যনটোৰ লগত 2 নম্বৰটো চিমিলাৰিটি আছে বা একেবাৰে ছেম হয়, গতিকে 1 নম্বৰটো কৰি দিয়াৰ পিছত 2 নম্বৰটো কৰি দিয়া হোৱা নাই। বাট এট দ্য ছেম টাইম মই কি কৰিছোঁ, ইয়াতে গোটেইবিলাক কুৱেশ্যনকে আমি ইণ্ডিভিজুৱেলিও মই ইয়াতে কি কৰিছোঁ, আপলোড কৰিছোঁ। আপলোড কৰিলে এই গোটেইবিলাক ভিডিঅ' তোমালোকে একেবাৰে চিৰিয়েলি ক'ত পাবা, প্লেলিষ্টত যাবা। প্লেলিষ্টত যোৱাৰ লগে লগে তোমালোকৰ তাত এনেকৈ লিখাই থাকিব ক্লাছ 10, ধৰা হ'ল তুমি ক্লাছ 10 এনেকৈ লিখাই থাকিব ক্লাছ 10, তোমালোকৰ লেচন নম্বৰটো লিখাই থাকিব, লেচন বুলি এনেকৈ লিখাই থাকিব ক্লাছ 10 লেচন নম্বৰ, ফৰ এক্সাম্পল লাইক 3, ইয়াত দুটা চলনচিত্ৰ ৰৈখিক সমীকৰণ যিটো আছে আমাৰ। চ' ক্লাছ 10 লেচন নম্বৰ 3 এনেকৈ তোমালোকে যেতিয়া প্লেলিষ্টত পাবা, তাতে গ'লে একেবাৰে চিৰিয়েলি মানে কেনেকৈ পাবা, একেবাৰে ইন্ট্ৰডাকশ্যনৰ পৰা তোমালোকে এক্সাৰচাইজ 3.1ৰ পৰা 3.6লৈকে পাবা। অ'কে, 3.6লৈকে পোৱাৰ লগে লগে ইয়াত গোটেইখিনি আৰম্ভণিৰ স্কুলত যেনেকৈ শিকায় তেনেকৈ তোমালোকে একেবাৰে বেচিকেলি একেবাৰে চিৰিয়েলি পাই যাবা। চ' চিষ্টেমেটিক অৰ্ডাৰত পাবা, সেইটো এটা কোনো ধৰণৰ ইছ্যু নহয়। অ'কে, ঠিক একেদৰে ছায়েন্সৰ ক্ষেত্ৰতো, ছায়েন্সৰ আমাৰ তোমালোকে জানা, ছায়েন্সক আমাক 4টা ভাগত ভাগ কৰি থৈ দিয়ে ইয়াতে মেইনলি। এটা হ'ব কেমিষ্ট্ৰি, তাৰপাছত আহিব আমাৰ বায়ো, তাৰপাছত আহিব আমাৰ ফিজিক্স, তাৰপাছত আমাৰ কি থাকিব, অলপ EVS থাকিব, লাষ্টত 3-4টা চেপ্টাৰ। অ'কে, চ' আমি ইয়াতে কেমিষ্ট্ৰি, বায়ো, ফিজিক্স, EVS গোটেইকেইটাকে সেই 4টা ভাগ কৰি পিনে চিষ্টেমেটিকলি কৰা হৈছে। ফৰ এক্সাম্পল লাইক তোমালোকে যদি ক্লাছ 10ৰ এতিয়া নতুন হয় বা তোমালোকে যদি এতিয়ালৈকে বাৰু তোমালোকে ষ্টাৰ্ট নাই কৰা, বাট জানানে ক্লাছ 10ৰ যেতিয়া কেমিষ্ট্ৰি ষ্টাৰ্ট কৰিব লাগে, তাতে মেইনলি কেমিষ্ট্ৰি 5টা চেপ্টাৰ আছে। অ'কে, চ' সেই 5টা চেপ্টাৰৰ আটাইতকৈ প্ৰথমে আমি পিৰিয়ডিকেলি যদিও 1 নম্বৰ চেপ্টাৰটো হয়, বাট আমি 1 নম্বৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিলে কিছুমান বস্তু আমাৰ ৰৈ যায় বা কিছুমান বস্তু আমি নাজানিব পাৰোঁ বা পুৰণা যিবিলাক আমাৰ নলেজ আছে তাৰ লগত আমি কি কৰিব নোৱাৰোঁ, মানে কানেক্ট কৰিব নোৱাৰোঁ। অ'কে, চ' আমি কি কৰিছোঁ, মানে মোৰ যিটো পেটাৰ্ণ, সেই পেটাৰ্ণ মতে মই পঢ়ালে একেবাৰে 5 নম্বৰ যিটো চেপ্টাৰ আছে, সেই 5 নম্বৰ চেপ্টাৰটো আমি জানাটো বেছি দৰকাৰী, কিয়নো 5 নম্বৰ চেপ্টাৰটোত যিমানবিলাক মৌল যৌগ আছে এইবিলাক দিয়া যায়। চ' আমি কেনেকৈ পঢ়িম,
আমি সিম্পলি প্ৰথমে আমি কনচেপ্ট বেচিছত আমি গোটেইখিনি শিকি যাম অ'কে থিয়ৰিখিনিও আমি শিকি যাম থিয়ৰিখিনি তোমালোকে কি কৰিবা যেতিয়া পঢ়িবা তেতিয়া পেন আৰু পেপাৰ লৈ পিনে আকৌ কিতাপখনো উলিয়াই ল'বা দেই সেইখন লৈ পিনে তোমালোকে কি কৰি যাবা নোট ডাউন কৰি যাব পাৰা হয়তো চাই যাব পাৰা চাই গ'লেও হৈ যাব তাৰপিছত আমি কি কৰিম কুৱেশ্যন এনচাৰবিলাক দিম আৰু চবতকৈ মেইন ইম্পৰ্টেণ্ট বস্তু হ'ব ইয়াতে আমি কি কৰিম 1 নম্বৰ যিকেইটা কুৱেশ্যন আছে 1 নম্বৰ কুৱেশ্যন ইচ ছাবজেক্টৰ পৰা এটলিষ্ট আমি 30টা 1 নম্বৰ কুৱেশ্যন আমি কৰিবই লাগিব এইটো একেবাৰে বেছি হয় কিয়নো 30টা 1 নম্বৰ কুৱেশ্যন কৰিলে তুমি 30 × 50 will be 450 তুমি কি কৰিব পাৰিবা ইয়াতে 450 লে তুমি 1 নম্বৰ কুৱেশ্যন বা MCQ তোমালোকে কৰিব পাৰিবা আৰু এইকেইটা কৰাৰ পাছত তোমালোকৰ এটলিষ্ট মানে যিখিনি আকৌ এই 30টা যে কৈছোঁ যে বিয়ণ্ড দ্য টেক্সট বুক অ'কে চ' এইখিনি কৰাৰ পাছত এটলিষ্ট তোমালোকৰ যিখিনি কনচেপশ্যন সেইখিনি নৰ্মেলাইজ হ'ব আৰু তাৰ ফলত তোমালোকে এটলিষ্ট একেবাৰে মিনিমাম টু 90 স্ক'ৰ কৰিব পাৰিবা আকৌ এটা কথা মই এতিয়াতে ক্লিয়াৰ কৰি থৈ দিছোঁ 100ৰ ভিতৰত 100 পোৱাৰ ফৰ্মুলা মোৰ হাতত নাই 100ৰ ভিতৰত 100 কেনেকৈ আনিব পাৰি সেই ফৰ্মুলাটো মোৰ হাতত লিটাৰেলি নাই কিয়নো মই নিজে নাজানো 100ৰ ভিতৰত 100 কেনেকৈ আনে বাট 100ৰ ভিতৰত 96 প্লাছ বা 96 90 আপ টু 98 অ'কে আপ টু 98 কেনেকৈ আনিব পাৰি এইটো মই জানো মই এইখিনিলৈকে তোমালোকক কৰি দিব পাৰিম তাতকৈ বেছি বাকী 2 নম্বৰ যিটো আছে তোমালোকে য'ৰ পৰা আনা যেনেকৈ আনা সেইখিনি কৰিব লাগিব কিয়নো এইটো ফৰ্মুলা মোৰ হাতত নাই একেবাৰে সঁচা কথা কৈছোঁ 2 নম্বৰ কথা ইয়াতে ফৰ এক্সাম্পল লাইক ইয়াতে আমাৰ ভিডিঅ'বিলাক কেনেকৈ হ'ব তোমালোকক গোটেইবিলাক হ'ব মই জানো ইয়াতে যিমানবিলাক চাইছা কিছুমান হয়তো 50%ৰো আছে অ'কে কিছুমান 60%ৰ কিছুমান হয়তো 80%ৰ বাচ্চাও চাব পাৰা ইয়াতে কিছুমান 90%ৰ বাচ্চাও চাব পাৰা বাট তোমালোকৰ যিটো বেচিছ সেই বেচিছটো মই 60% to 70% বুলি ধৰি পিনে ইয়াতে শিকোৱা হ'ব বাট ইয়াতে যদিও 60% to 70% বুলি ধৰি লৈছোঁ তোমালোকক যিবিলাক আমাৰ কি হ'ব ভিডিঅ'বিলাক হালকা চা শ্ল' যাব বুলি তোমালোকে যদি ভাবা তেতিয়া কি কৰিবা ইউটিউবত আমাৰ ছেটিংছ আছে যে আমি ফাষ্ট কৰিব পাৰোঁ ভিডিঅ'টো ফাষ্ট কৰি ল'বা অ'কে তেনেকৈ তোমালোকে তেতিয়া 60-70% শিকোৱা বাচ্চাটোৰ ঠাইত তেতিয়া সেই যিটো লেভেল সেইটো এটলিষ্ট 85%লৈকে গুচি যাব আৰু 85%তকৈ ওপৰত মানে স্পীডত স্কুলতো শিকোৱা নহয় আমাৰ ইয়াতে কোচিঙতো শিকোৱা নহয় আৰু অনলাইন প্লেটফৰ্মতো তোমালোকে ইমান বেছি নোপোৱা পাবা কেতিয়া পাবা ডিচেম্বৰত যেতিয়া ৰিভিজন কৰিম তেতিয়া আমি তোমালোকক এটলিষ্ট 92 to 94%ৰ বাচ্চা বুলি ধৰি পিনে আমি কি কৰিম ডিচেম্বৰৰ পৰা ৰিভিজন কৰিম অ'কে চ' তেতিয়ালৈকে আমি এইখিনি স্পীডতে যাব লাগিব ইয়াতকৈ বেছি যাব নোৱাৰে বাট তোমালোকে যদি ইয়াতকৈ যদি তলৰ যদি বৰ্তমান যদি ৰেংকত যদি আছা ফৰ এক্সাম্পল লাইক তোমালোকে যদি ক্লাছ 9ৰ পৰা 10লৈকে পাওঁতে যদি 60%ৰ নাই পোৱা ইছ্যু নাই কোনো ধৰণৰ কিয়নো যেতিয়া আমি চেপ্টাৰ এটা পঢ়িম তোমালোকে এইটো জানা ক্লাছ 8ৰ লগত ক্লাছ 10ৰ মিল আছে ক্লাছ 7ৰ লগত ক্লাছ 9ৰ মিল আছে ক্লাছ 9ৰ লগত ক্লাছ 11ৰ মিল আছে তেনেকৈ মিল আছে অ'কে চ' এটা গেপ দি পিনে এটা এনে নহয় যে ক্লাছ 9ৰ লগত ক্লাছ 10ৰ মিল নাই বা ক্লাছ 8ৰ লগত 9ৰ মিল নাই আছে বাট মেথছ আৰু ছায়েন্সত আমাৰ কি হয় ডাইৰেক্টলি তাৰ যিটো মিল সেইটো ডাইৰেক্টলি আছে অ'কে সেয়ে আমি কি কৰিম আগৰ চেপ্টাৰবিলাকৰ যিখিনি নলেজ সেই নলেজখিনি আমি ইয়াতে প্ৰভাইড কৰিম অ'কে চ' এইখিনি আছিল ইয়াতে ক'ব লগা আমি কনচেপচুৱেল বেচিছত যাম তাৰপিছত আমি প্ৰেক্টিছ কৰিম তাৰপিছত আমি 1 নম্বৰ কুৱেশ্যনবিলাকৰ ওপৰত গুৰুত্ব দিম এট দ্য ছেম টাইম আমি কি কৰিম যিখিনি আমাৰ টাইম যিখিনি থাকিব টাইমখিনি একেবাৰে আমাৰ সঠিক হ'ব কিয়নো মই কৈছোঁচোন অলৰেডি চিডিউল আছে যদিও তোমালোকে তাত লাইভ বুলি দেখা পাবা কিয়নো সেইটো ইউটিউব এলগৰিথমৰ মতে লাইভ বুলি আপলোড কৰিলে তাৰ যিটো ৰিচ সেই ৰিচটো বেছিকৈ হয় চ' সেইবাবে হয়তো মই লাইভ বুলি আপলোড কৰিম আকৌ এবাৰ ভিডিঅ'ত আপলোড কৰিম অ'কে চ' সেইখিনি অলপ মেইনটেইন কৰি ল'বা আকৌ এই যিটো আপলোড কৰা হ'ব একেবাৰে টাইমলি কৰা হ'ব টাইমলি মেনাৰত কেনেকৈ কৰা হ'ব মানে বুলি কোৱাৰ লগে লগে অলৰেডি চিডিউল আছে জাষ্ট মই কৈ থৈ দিছোঁ কেনেকৈ হৈ আছে তাতে আজি ধৰা হ'ল আজি আমি মানডে বুলি ক'লোঁ 7th of March ৰাইট চ' মানডে বুলি কোৱাৰ লগে লগে আজি যদি মেথছৰ এটা হ'ল কালি এটা মেথছৰ যদি নহয় ধৰা হ'ল মেথছৰ নহ'ল তেতিয়া ছায়েন্সৰ এটা হ'ব এইটো মই ক্লাছ 10ৰ যিকোনো এটা ক্লাছৰ কৈছোঁ প্ৰত্যেক ক্লাছৰে পাবা বাট ফাৰ্ষ্টতে তোমালোকে ক্লাছ 10ৰ পাবা এটলিষ্ট মাৰ্চৰ 20 তাৰিখলৈকে এটলিষ্ট মাৰ্চৰ চৰি আজি অহাকালি এপ্ৰিল 7 হ'ব হয়নে চ' এটলিষ্ট এপ্ৰিলৰ 20 তাৰিখলৈকে ক্লাছ 10ৰ পোৱাটোতো একেবাৰে 100% ক্লাছ 9ৰ হয়তো পাব পাৰা ক্লাছ 8ৰ কিন্তু এপ্ৰিলৰ 20 তাৰিখলৈকে নোপোৱা অ'কে চ' ক্লাছ 10ৰ আমি কি কৰিম আৰম্ভ কৰিম ইয়াতে তোমালোকে ক্লাছ 10ৰ বাচ্চাকেইটাই যেতিয়া তোমালোকে ক্লাছবিলাক এটলিষ্ট 2টা ক্লাছ চাই লোৱা অ'কে বহুত বেছি চাব নালাগে 2টা ক্লাছ চাই লোৱা তাৰপাছত যদি বেয়া লাগে তেতিয়াহ'লে নকৰিবা কিয়নো তুমিও টাইম ৱেষ্ট কৰিব নোৱাৰা ৰাইট চ' যদি ভাল লাগে তাৰপিছত তোমালোকে এইটো কণ্টিনিউ কৰিব পাৰিবা অ'কে আজি যদি এটা মেথছৰ দিছোঁ অহাকালিও এটা মেথছৰ পাবা তাৰপাছতে এটা মেথছৰ পাবা তেনেকৈ ডেইলি কণ্টিনিউৱাছলি পাবা অ'কে তাৰপাছত আমি পাৰিলে এতিয়া বৰ্তমান মই পাৰিলে বুলি কৈছোঁ অ'কে পাৰিলে আমি কি কৰিম ইটছ ছানডে আমি এটা টেষ্ট লোৱাৰ বা আমাৰ যিটো এছেছমেণ্ট কৰা আমি ট্ৰাই কৰিম বাট পাৰিলে বুলি কিয় কৈছোঁ জুলাইলৈকে মই হয়তো নোৱাৰিম তোমালোকে পাৰিলেও মই নোৱাৰিম চ' জুলাইলৈকে এইবিলাক ইমান বেছি আমি ইমানে ফ'কাছ নকৰোঁ আমি জাষ্ট শিকাৰ ওপৰত গুৰুত্ব দিম অ'কে আকৌ এতিয়া কৈ থৈ দিছোঁ মেথছক কিমানটা ক্লাছ লাগিব মেথছক তোমালোকৰ মেক্সিমাম ক্লাছ লাগিব মানে বুজাওঁতে কুৱেশ্যন এনচাৰ দিওঁতে সেই কৰোঁতে অ'কে 60 to 70 ক্লাছেছ
ক্লাছ 10ৰ মেথছত ক্লাছ 9ৰ মেথছতো এপ্ৰক্সিমেটলি 65 ক্লাছেছ অ'কে ক্লাছ 10ৰ ছায়েন্সত approximately 50 to 55 classes. Class 9 মেথছত approximately 60 classes. Okay. So ইমানখিনি ক্লাছ লাগিব তোমালোকে এইখিনি চালে তোমালোকে মেথছ আৰু ছায়েন্সৰ এটলিষ্ট 9 আৰু 10ৰ তোমালোকৰ কি হ'ব এটলিষ্ট এই আৰু 90% লেভেলত আহি যাবা এটলিষ্ট বুলি কৈছোঁ বাট 100ৰ ফৰ্মুলাটো মই নাজানো অ'কে চ' এইখিনি তাৰ আগতে এইটো ভিডিঅ'ৰ পাছতে মই তোমালোকক এইটো ভিডিঅ'ৰ পাছতে প্লিজ তোমালোকে চাই ল'বা এইটো যে মেথছ ষ্টাৰ্ট কৰাৰ আগতে মানে কি বস্তু জানিব লাগে ফৰ এক্সাম্পল লাইক যোগ বিয়োগ লসাগু গসাগু এইখিনি বেছিক বস্তুখিনি জানিব লাগিব যদি নাজানা ধৰা হ'ল এতিয়ালৈকে তোমালোকে নাজানা বা বেছিক কনচেপ্টটো নাই এনেই বেছি লং ভিডিঅ' নহয় এপ্ৰক্সিমেটলি 10 মিনিটৰ ভিডিঅ' হ'ব বহুত বেছি যদি শ্ল' লাগে তেতিয়াহ'লে 1.5x বা 2x কৰি পিনি চাই ল'বা ল'লে সেইখিনি ক্লিয়াৰ কৰাৰ পাছতহে নেক্সট মেথছৰ চেপ্টাৰবিলাক তোমালোকে চোৱা আৰম্ভ কৰিবা অ'কে আকৌ এই ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ এইখিনি জাষ্ট ইণ্ট্ৰ' আছিলে অ'কে এইখিনি আৰু